Respected viewers and my dear friends, welcome back. GT PGT TETCAM recruitment test 2025 or 2024 syllabus to change hoise eligible criteria etc. উপরত একাংশ ক্যান্ডিডেট হাইকোর্ট লৈ গুছি গৈছে। তো এই ভিডিওত আলোচনা কৰিম এতে কি হ'ব পাৰে, এক্সাম মে বি পোস্টপোন হ'ব পাৰে না নোৱাৰে, বা এক্সাম হলে কেনেকুৱা ধৰণৰ সিলেবাস থাকিব এই ভিডিওৰ যোগেদি আলোচনা কৰিম। তো গতিকে ভিডিওটো শেষলৈকে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হলে সাবস্ক্রাইব কৰি দিব। সো লেটস স্টার্ট দ্য ভিডিও। ফ্রেন্ডস, জিটি পিজিটি ক্যাম্প রিক্রুটমেন্ট টেস্ট সিলেবাসটো অকমান চেঞ্জ হৈছে। আসাম এণ্ড ইটস পিপল ইয়াৰ 50 মার্কস আছিল, ইয়াৰ পৰা 15 মার্কস জেনারেল ম্যাথমেটিক্সৰ কাৰণে কাটি আনি এতিয়া 35 কৰা হৈছে। এইটো বেসিক্যালি মুদ্দা আছিল। এই মুদ্দাটোৰ কাৰণে একাংশ ক্যান্ডিডেট অনারেবল হাইকোর্ট লৈ গুছি গৈছে। তাতে আজি জাজমেন্ট এটা হৈছে, জাজমেন্টটো আজি শেষ হোৱা নাই, অহাকালি হ'ব চাগে। তো এতিয়া মানে যিখিনি মই বুজিলোঁ তাত মানে যেটো পিটিশন গৈছে যে তাৰ মানে 15 মাৰ্কস ম্যাথমেটিক্সত গৈছে, সেইখিনিৰ কাৰণে উপযুক্ত সময় মানে ক্যান্ডিডেটসকলক দিয়া নাই। আৰু এডভাৰ্টাইজমেন্ট প্ৰথম অৱস্থাত যেহেতু এটো নাছিল, গতিকে এডভাৰ্টাইজমেন্টৰ ক্ৰাইটেৰিয়াখিনি চেঞ্জ কৰিব নোৱাৰে বুলি এটা মানে কেছ ৰজু হৈছে। এতিয়া যেহেতু ফাইনাল জাজমেন্ট এতিয়ালৈকে আহা নাই, এটো ইমার্জেন্সি আহি যাব। তো মই ভিডিওত অকমান দেখাবলৈ চেষ্টা কৰিম, গোটেইখিনি দেখাব নোৱাৰিম, কপিৰাইট এইবিলাকৰ সমস্যা আছে। Approach the court. No, while the advertisement was published, Lordship, with 140 marks, Lordship, and with this breakup, Lordship, please, there are certain situations. Lordship. Now, after this publication in 27/12/2023, recently they have come up with certain changes, right? When this advertisement was there, you submitted your application, Lordship, Lordship. you waited for the examination, Lordship. right? Now you are changing track. It is a difficult subject to amendment. I'm asking যে এই 15 মার্কসটো লৈ অকমান হেৰি হৈ আছে যে সময় যেটো কম সময় দিছে 15 মার্কসৰ কাৰণে প্ৰিপাৰেচন কৰিবৰ কাৰণে, বা 15 মার্কসটো আগতে নাছিল, যদিও এটো ক্লাস 10 লেভেল লৈকে আছে। আৰু ক্লাস 10 লেভেল লৈকে কিন্তু সকলো ক্যান্ডিডেটস সকলো মানে ছাত্ৰ ছাত্ৰী কিন্তু ম্যাথমেটিক্স পঢ়ে। তো এতিয়া কথা হ'ল প্ৰথম অৱস্থাত যেহেতু সিলেবাসটোত ইন্ট্ৰোডিউস নাছিল ম্যাথমেটিক্স, গতিকে এতিয়া নতুনকৈ ম্যাথমেটিক্সটো দিয়াৰ কাৰণে সময়খিনি মানে নাটনি হৈছে, ব্যাঘাত ঘটিছে প্ৰিপাৰেচন ল'বলৈ। বেসিক্যালি এইটো আছিল মানে তো গতিকে এইটো এতিয়া জাজমেন্টটো আহিলেহে গম পোৱা যাব কি হ'ব, পোস্টপোন হ'ব নে নহ'ব এতিয়া মানে সিদ্ধান্তটো হোৱা নাই। আৰু পোস্টপোন হ'লেতো এতিয়া এক্সামটো একেবাৰে ইলেকশ্যনৰ পিছতহে হ'ব। আৰু হয় মানে মানে বেসিক্যালি যেটো এই মানে প্ৰেক্টিশনাৰ্স তেওঁলোকে কৈছে হয় যে ম্যাথমেটিক্সৰ কাৰণে সময় দিব লাগে, নাইবা ম্যাথমেটিক্সটো উঠাই দিব লাগে, দুটাৰ এটা। তেতিয়া জাজমেন্টটো আহিলে আমি গম পাম কি হ'ব নহ'ব। আৰু ইয়াতে পোস্টপোন হ'ব নে নহ'ব এতিয়ালৈকে একো মানে ক্লিয়াৰ হোৱা নাই বস্তুটো। সো গতিকে টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট জিটি আৰু পিজিটি তো ঠিকই আছে, জিটি আর কি। you submitted your application, Lordship, Lordship. you waited for the examination, Lordship. right? Now you are changing track. It is a difficult subject to amendment. I'm asking you that this introduction of 15 marks, cutting into that Assam knowledge and something, Lordship. you are agreed by that, Lordship. because your nature of challenge assumes importance in the sense that this advertisement was published. Lordship. হয়, নিশ্চয়কৈ আপোনালোকে নিশ্চয় শুনা পাইছে। তো এতিয়া কথা হ'ল কি হয় নহয়, এতিয়া ফাইনাল জাজমেন্ট আহিলেহে গম পোৱা যাব। সো হোপ ফৰ দ্য বেষ্ট, আপোনালোকে প্ৰিপাৰেচনটো বাদ নিদিব, প্ৰিপাৰেচন কৰি থাকক। এণ্ড এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ' মানে শেষ কৰিছোঁ। থেংক ইউ সো মাছ।